जिंदाबाद जिंदाबाद राहुल गांधी जिंदाबाद 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 मल्लिकार्जुन खड़गे जिंदाबाद 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 सोनिया गांधी जिंदाबाद 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 नलबारी जिला कांग्रेस जिंदाबाद 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 गौरीबाग बनबाग कांग्रेस जिंदाबाद 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 माननीय राज्यिक सभापति भूपेन बरा डांगरियाई सताले सताले जी कार्यसूची सताल सताले कংগ্रेस जी कार्यसूची लैছিল সেই কাৰ্যসূচীৰ অন্তৰ্গত আমি নলবাৰী জিলা কমিটিৰ আহ্বানত আমি নলবাৰী সমষ্টিৰ আজি বৰিগোগ বনভাগ মণ্ডলৰ শিলিং লাটিমা মণ্ডলত এই কাৰ্যসূচী ৰূপায়ণ কৰিব আহিছোঁ। আমি শিলিং গাঁৱৰ পহাৰতলা চুবুৰীত আজি ঘূৰি আছোঁ আৰু দেখিছোঁ যে উন্নয়নৰ গংগা বোৱা নলবাৰী চহৰখনে এটা ৰাস্তা বনাই যিটো তেওঁলোকে প্ৰচাৰ কাৰ্য চলাইছে তাৰ বিপৰীতে এখন গাঁৱত এই যিঘৰ মানুহৰ সন্মুখত আজি আমি কথা কৈ আছোঁ সেই মানুহঘৰৰ আহিবলৈ ৰাস্তা নাই। তাৰোপৰি এই গাঁৱত আমি সোমাই আচৰিত হ'লোঁ। এগৰাকী বৃদ্ধ মানুহ তেওঁৰ হেৰি লৈছে পেচমেকাৰ লগোৱা আছে, খেতি কৰে আৰু সেই পৰিয়ালটোই অৰুণোদয়টো পোৱাই নাই আৰু কৃষক সন্মান নিধিও পোৱা নাই। যিগৰাকী ব্যক্তি কৃষি কৰ্মেৰে বাচি আছে তাৰ পিছত আন এগৰাকী পালোঁ সাবিত্ৰী নামৰ মহিলা। সেই তাহানিৰ দিনতে এটা ঘৰ পাইছিল, এতিয়া অকলে আছে। ঘৰৰ যিটো ছালৰ যিটো ফুটা এইটো সৰগ দেখা পায় বুলি যিটো আমাৰ কথা আছে সেইখিনি আজি প্ৰত্যক্ষ কৰিলোঁ। গতিকে সবকা সাথ সবকা বিকাশ এইটো এটা কেইজনমান মানুহৰ প্ৰচাৰহে মাথোন। সবকা সাথ সবকা বিকাশ কেতিয়াও হোৱা নাই। নহ'লে সেই কহাৰতলাৰ প্ৰমোদ দাৰ যিটো পৰিচয় পালোঁ বা যিটো তেখেতৰ আজি আৰ্থিক অৱস্থা দেখিলোঁ বা প্ৰেছ মেকাৰ লগাই খেতি কৰাৰ পিছতো কৃষক সন্মান নিধি পোৱা নেদেখিলোঁ। এইটোতে আচলতে মই প্ৰশাসনৰ বিষয়াসকলকো ক'ব খোজোঁ, কাৰণ ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক স্বাৰ্থত যাব পাৰে, কিন্তু প্ৰশাসনিক বিষয়াসকলে এই কথা বাৰ্তাবিলাকৰ গুৰুত্ব বা বিচাৰ কৰাটো আমি বাঞ্ছনীয় বুলি ভাবোঁ। কাৰণ তেখেতসকলেও যদি চৰকাৰী পক্ষৰ লগতে চামিল হৈ যায় তেনেহ'লে ৰাইজে ন্যায় কেতিয়াও নাপায়। গতিকে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ প্ৰশাসনীয় বিষয়াসকলক, এনেকুৱা যিসকল দৰিদ্ৰ ব্যক্তি আছে তেওঁলোকক যাতে চৰকাৰে এইবিলাক আঁচনি লৈছে। মাননীয় প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো দুখীয়া পৰিয়ালক 5 কেজিকৈ প্ৰতিজন ব্যক্তি 5 কিলোকৈ চাউল দিয়াৰ যিটো নিয়ম কৰিছিল, ঠিক তেনেদৰে যাৰ থাকিবলৈ ঘৰ নাই তেনেকুৱা মানুহক ঘৰ দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে। যাৰ শৌচালয় নাই তেওঁলোকক শৌচাগাৰ দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু গ্ৰাম্যাঞ্চলত এইখিনি সুন্দৰভাৱে পোৱা নাই। সেই কথাটো আপোনালোকৰ জৰিয়তে কৈছোঁ আৰু মই গাঁৱত থাকিয়ে কৈছোঁ, এই গাঁৱত থাকি কৈছোঁ। গতিকে যিসকল প্ৰশাসনিক বিষয়াই এইবিলাক কথা শুনিছে তেওঁলোকে আহি ইয়াত এটা সৰজমিন তদন্ত কৰি এই দুখীয়া ব্যক্তিসকলক সহায় কৰাৰ কাৰণে আহ্বান জনাইছোঁ। পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক নহয়, ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াই এই কাৰ্যসূচীটোৰে আমাৰ কৰ্মীসকলক সক্ৰিয় কৰি দলটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত কৰিছে। এতিয়া পঞ্চায়ত নিৰ্বাচন যিহেতু সন্মুখত আছে, আমি সকলোৱে 2 দিনতে ঘোষণা কৰিব বুলি ভাবি আছোঁ। গতিকে আমাৰ দুইটাই হৈছে, আমি ঘৰে ঘৰে গৈ কংগ্ৰেছৰ কথাও কৈছোঁ, কংগ্ৰেছ দলক সহযোগিতা কৰাৰ বাবেও আমি অনুৰোধ জনাইছোঁ আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচন আৰু আমাৰ চতালে চতালে কংগ্ৰেছ দুইটাই একেলগে কৰিছে। আমিতো অভূতপূৰ্ব সঁহাৰি পাইছোঁ, কাৰণ কংগ্ৰেছৰ সেই সময়ত যিখিনি পাইছিল, কিন্তু কংগ্ৰেছৰ পৰা এটা মিছা প্ৰতিশ্ৰুতি দিহে বিজেপিলৈ ৰূপান্তৰিত কৰিছিল। কিন্তু আজি 9 বছৰ অতিক্ৰম কৰিলে, 9 বছৰত যেতিয়া ন্যায় পোৱা নাই, গতিকে এই মানুহবিলাকে কৈছে যে আমি আগতে কংগ্ৰেছে আছিলোঁ দিয়ক বাপা, এতিয়া কংগ্ৰেছ কৰাত আমাৰ আপত্তি নাই, যিহেতু 9 বছৰে তেওঁলোকে আমাক নিদিলে, কংগ্ৰেছ কৰা বুলিয়ে নিদিলে, গতিকে এতিয়া আৰু কিয় কংগ্ৰেছ কৰিম। এনেকুৱা বাক্যেৰে আমাক যিধৰণে আপ্লুত কৰিছে এইটোতে আমি অতি আনন্দিত হৈছোঁ। আৰু মাননীয় ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াই যিটো কাৰ্যসূচী লৈছে এইটোত আমি সফলতা লাভ কৰা বুলি
অনুভৱ কৰিছোঁ। অন্যতম কাৰ্যসূচী কংগ্ৰেছ দলটোক ৰাইজৰ মাজলৈ লৈ যোৱা চোতালে চোতালে কংগ্ৰেছ কাৰ্যসূচী যোৱা এমাহ ধৰি নলবাৰী বিধানসভা সমষ্টিৰ প্ৰতিখন গাঁৱত আমি কংগ্ৰেছ দলৰ কৰ্মীসকল গৈছোঁ আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ পঞ্চায়ত চিলিং লতিমা পঞ্চায়ত এই পঞ্চায়ততো আহিছোঁ আৰু ইয়াৰ পৰাই প্ৰতিফলিত হয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি এডভাৰটাইজত চৰকাৰখন চলাই অসমক এখন ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যলৈ নিব খুজিছে এই গোটেই প্ৰতিশ্ৰুতিখিনি যি মিছা আৰু এই চৰকাৰখন যে কেৱল মাত্ৰ এডভাৰটাইজত চলা চৰকাৰ এই গোটেই প্ৰতিচ্ছবিখিনি আজি আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিতৃগৃহৰ লতিমা পঞ্চায়তৰ এই পঞ্চায়তখনে প্ৰতিফলিত কৰে আৰু আমি ইয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আহ্বান জনাম এই চৰকাৰখন মানে কেৱল মাত্ৰ এডভাৰটাইজত থকাৰ বাবে আমাৰ কংগ্ৰেছ দলে যি ধৰণে চোতালে চোতালে গাঁৱৰ সমস্যা আজি ভাগ লৈছে বা মুখামুখি হৈছে বা আগন্তুক দিনত এই সমস্যাখিনিক ৰাইজৰ পৰা গ্ৰহণ কৰি কংগ্ৰেছ দলে মানে কৰ্মসূচীৰে সমাধানৰ প্ৰচেষ্টা ল'ব আৰু যিহেতু এইখন চৰকাৰ ক্ষমতাত আছে গতিকে তেওঁলোকে এডভাৰটাইজত নাথাকে বা তেওঁলোকৰ যিটো তথাকথিত পাৰ্লিমেণ্ট বা দালালৰ মাজত নাথাকে ৰাইজৰ মাজত যাওক আৰু এই সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰক আমি এইখিনি আশা ৰাখিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।